সমাগত বিধানসভা নিৰ্বাচন 2026 আৰু এই সন্দৰ্ভত আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনতাৰ মন্তব্য লবলৈ চেষ্টা কৰিছিলো। আজি নগাঁৱত আমি উপস্থিত হৈছিলো, যেহেতুকে আমাৰ সতীৰ্থ সাংবাদিক তাতে উপস্থিত আছে আৰু অসমত কংগ্ৰেছৰ শাসনকালত কেনে ধৰণৰ পৰিস্থিতি হৈছিল বা অসমত কংগ্ৰেছৰ শাসনকালত কোনো ধৰণৰ উন্নয়ন হৈছিল নে এই সন্দৰ্ভত আমি প্ৰশ্ন উত্থাপন কৰিছিলো আৰু তাৰ পাছতে নগাঁৱৰ ৰাইজৰ যেহেতুকে আমি মন্তব্য লৈছিলো আৰু সেই মন্তব্য লবলৈ যাওঁতে এজন নৱ প্ৰজন্মৰ যুৱকে ক'লে যে অসমত কংগ্ৰেছৰ শাসনকালত ভোট বেংকৰ অবৈধ প্ৰৱৰ্জন হৈছিল। কংগ্ৰেছে অসমৰ উন্নয়ন কেতিয়াও নিবিচাৰিছিল। কংগ্ৰেছ দল এটা মুছলিম লীগৰ নব্য সংস্কৰণ বুলি ক'লে এইগৰাকী নৱ প্ৰজন্মৰ যুৱকে। লগতে তেওঁ কৈছে যে অসমক কেনেকৈ মিয়াৰ চৰণীয়া পথাৰ কৰিব পাৰি হেয়াই কংগ্ৰেছৰ মূল উদ্দেশ্য আছিল বুলি তেওঁ মন্তব্য কৰিছে। আনহাতে তেওঁ আৰু এটা কথা কৈছে যে কংগ্ৰেছে কেন্দ্ৰত IMDT আইন 1983 পাছ কৰি ইচ্ছাকৃতভাৱে মিয়া মুছলমানৰ অবৈধ প্ৰৱৰ্জনক সহজ কৰি ভোট বেংক ৰাজনীতিৰ সুবিধা লৈছিল বুলি তেওঁ মন্তব্য কৰিছে। কংগ্ৰেছৰ বাবে অসম আৰু অসমীয়াৰ কৃষিভূমি প্ৰৱৰ্জনকাৰীৰ কবলতো পৰিছিল বুলি মন্তব্য কৰাৰ লগতে সত্ৰৰ ভূমিও কংগ্ৰেছৰ বাবে অবৈধ প্ৰৱৰ্জনকাৰীৰ হাতত পৰিছিল বুলি তেওঁ কয়। লগতে তেওঁ কৈছে যে কংগ্ৰেছৰ শাসনকালত আছে এটা বংশবাদী ৰাজনীতি। লগতে তেওঁ কংগ্ৰেছৰ সন্দৰ্ভত আৰু কেইবাটাও মন্তব্য কৰিছে। এগৰাকী যুৱ প্ৰজন্ম বা নৱ প্ৰজন্মৰ এগৰাকী যুৱকে এনে ধৰণৰ মন্তব্য যেহেতুকে কৰিছে সেই মন্তব্যও আমি আপোনালোকৰ মাজলৈ লৈ আহিছো। চাওক, বৰ্তমানৰ যি কংগ্ৰেছ দল আছে এই কংগ্ৰেছ দল হৈছে আপোনাৰ স্বাধীনোত্তৰ কালৰ যি মুছলিম লীগ, সেই মুছলিম লীগৰ এক নব্য সংস্কৰণ। যেনেকৈ মুছলিম লীগে গ্ৰুপিঙৰ জৰিয়তে অসমখনক বাংলাদেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিলে আৰু তাৰ পিছত গোপীনাথ বৰদলৈ আদি কৰি তেনেকুৱা ধৰণৰ আমাৰ স্বনামধন্য পুৰুষসকলৰ নেতৃত্বত অসম আজি ভাৰতবৰ্ষৰ লগত সংযুক্ত হৈ আছে। আৰু সেইখিনি সময়ত যিখিনি মুছলিম লীগৰ মানুহ আছিলে সেই মুছলিম লীগৰ মানুহখিনিয়ে পিছৰ কালত কংগ্ৰেছৰ লগত সংযুক্ত হৈ সেই যোনটো পুৰণা চিন্তা যে অসমক বাংলাদেশৰ লগত চামিল কৰাৰ যি চিন্তা, সেই চিন্তাটো তেখেতৰ মন মগজুত তেতিয়াৰ পৰা আছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে তেখেতসকলে কংগ্ৰেছৰ সময়ত IMDT বিল আনি কেন্দ্ৰত IMDT বিল আনি অবৈধ প্ৰৱৰ্জনৰ দ্বাৰা অসমৰ যি ভূমি সেই ভূমি আপোনাৰ হস্তগত কৰাৰ লগতে অসমৰ যি সাংস্কৃতিক বা যি আৰ্থ সামাজিক সমগ্ৰ যি দিশসমূহ সেই দিশসমূহৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। উদাহৰণস্বৰূপে চাওক, আজি আমাৰ হাজাৰ হাজাৰ বিঘা আমাৰ কৃষিভূমি আজি কাৰ হাতত? আজি সেই অবৈধ অচিনাক্ত মানুহবিলাকৰ হাতত। আমাৰ য'ত সাধাৰণ অসমীয়া কৃষিজীৱী মানুহে য'ত আমি খেতি কৰিব লাগিছিলে, কিন্তু আজি সেই কৃষিৰ ভূমিসমূহ সেই অবৈধ প্ৰৱৰ্জন কৰা সেই লোকসকলৰ হাতত আমি দেখিবলৈ পাইছোঁ। ইয়াৰ উপৰিও আমাৰ যিসমূহ সত্ৰসমূহৰ মাটি, যিসমূহ সত্ৰৰ মাটি আমাৰ আগৰ আহোম ৰজাসকলে আমাৰ সত্ৰসমূহক দিছিলে, সত্ৰসমূহৰ সৰ্বাংগীন দিশৰ উন্নয়নৰ কাৰণে, আজি সেই সত্ৰৰ মাটি ক'ত? আজি সেই সত্ৰৰ মাটি আপোনাৰ সেই অবৈধ প্ৰৱৰ্জনকাৰীৰ হাতত। চবতকৈ দুখৰ কথা, মই নগাঁও জিলাৰ কথা কওঁ। নগাঁও জিলাৰ আপোনাৰ আমাৰ শংকৰদেৱৰ জন্মস্থানৰ পৰা অলপ আগত কোবাইকটা সত্ৰ বুলি আমাৰ মহাপুৰুষ দামোদৰদেৱৰ জন্মস্থান এখন আছে। আজি সেই কোবাইকটা সত্ৰৰ মাটি দখল কৰি অবৈধ মুছলমান, অবৈধ প্ৰৱৰ্জিত মুছলমানে তাত পাঞ্জাখানা, তাত মছজিদ নিৰ্মাণ কৰিছে। যি আমাৰ সত্ৰৰ নামঘৰ মণিকূট আছে, সেই নামঘৰ মণিকূটৰ কাষতে অত্যন্ত আমি লাজ পাবলগীয়া কথা যে সেই নামঘৰ মণিকূটৰ কাষতে আজি গো মাংসৰ বেহা তেখেতসকলে চলাই নিছে। তো এইসমূহৰ যি কাণ্ড কাৰখানাৰ মূল গুৰি হৈছে কংগ্ৰেছ দল। কাৰণ মই কৈছোঁ যে কংগ্ৰেছ দল মুছলিম লীগৰ নব্য সংস্কৰণ। কংগ্ৰেছ দলৰ মন মগজুৰ এটাই কথা যে অসমখনক কেনেকৈ প্ৰৱৰ্জিত মুছলমান মিয়াৰ বহিৰাগতৰ চৰণীয়া পথাৰ কৰিব পাৰি। আৰু লগতে তেখেতসকলে আপুনি আৰু এটা কথা কৈছে যে বংশবাদৰ কথা, বংশবাদৰ ৰাজনীতিৰ কথা। কথাটো এনেকুৱা যে আজিৰ কংগ্ৰেছ পুৰণা কংগ্ৰেছ নহয়। কংগ্ৰেছ আপোনাৰ ইন্দিৰা গান্ধীৰ সময়ত দুটা ভাগত বিভক্ত হৈ গ'ল, কংগ্ৰেছ আৰু কংগ্ৰেছ। আজি যে তেখেতসকলে 1886 চনৰ যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা কয় যে আমি সেই জাতীয় কংগ্ৰেছ, তেখেতসকলে জাতীয় কংগ্ৰেছ নহয়। যি ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগত সংগ্ৰাম কৰিছিলে, স্বাধীনতা সংগ্ৰামত এক উল্লেখযোগ্য স্থান আমি তেখেতসকলক দিব বিচাৰোঁ, উল্লেখযোগ্য স্থান তেখেতসকলে নিৰূপণ কৰিছিলে, কেন্দ্ৰবিন্দু মানবিন্দু নিৰূপণ কৰিছিলে, সেই ভাৰতীয় জাতীয় কংগ্ৰেছ আজিৰ কংগ্ৰেছৰ লগত কোনো সম্পৰ্কই নাই। কাৰণ ইন্দিৰা গান্ধীৰ দিনতে কংগ্ৰেছ আৰু কংগ্ৰেছ বুলি দুটা বিভক্ত হৈ গ'ল। যোনখিনি আপোনাৰ চিণ্ডিকেটৰ মেম্বাৰ আছিলে, যোনখিনি আপোনাৰ সেইখিনি সময়ৰ মই নামটো পাহৰিছোঁ, আপোনাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি, তেখেতসকলৰ লগত আদৰ্শগত মতভেদৰ পৰিপ্ৰেক্ষিতত ইন্দিৰা গান্ধী কংগ্ৰেছলৈ পৰ্যবেক্ষিত কৰিলে। তাৰপিছত পুনৰাই আকৌ সেই পুৰণা জাতীয় কংগ্ৰেছৰ চিম্বলবিলাক তেখেতসকলে ব্যৱহাৰ কৰে। আপোনালোকে এটা কথা মন কৰিব যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোনখন পতাকা, সেই পতাকাখন হৈছে আপোনাৰ যঁতৰৰ চিহ্ন।
কিন্তু আজিৰ কংগ্ৰেছৰ আপুনি যোনটো চিম্বল চাই সেই চিম্বলটো কেইবাটাও চিম্বলৰ পিছত আহা প্ৰথম ইন্দিৰা গান্ধীয়ে সেই য'তৰ পৰা আনি পেলাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিম্বল কৰিলে এহাল গৰু তাৰপিছত এই হাত তো এনেকুৱা ধৰণৰ কথা যে কৈছে কংগ্ৰেছৰ কথা কংগ্ৰেছ বুলি ক'লে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা নকওঁ যোনটো ইন্দিৰা গান্ধীৰ দিনৰ পৰা আহে সেইটো কংগ্ৰেছৰ কথা কোৱা হৈছে তো সেই কংগ্ৰেছটো বংশবাদৰ এক নিকৃষ্ট মানে কীট তেখেতসকলৰ মাজত সোমাই আছে বাপেকে প্ৰথম চৰকাৰত বহিব চৰকাৰ পিছত পুতেকে চৰকাৰত বহিব এই যোনটো চিন্তাধাৰা এই যোনটো আপোনাৰ সামন্তবাদী চিন্তাধাৰা এই সামন্তবাদী চিন্তাধাৰা কংগ্ৰেছৰ সেই যোনখিনি মেম্বাৰ আছে সেই মেম্বাৰৰ মূৰত একদম কীটৰ দৰে সোমাই আছে আৰু চবতকৈ ডাঙৰ কথা এইসমূহৰ পৰিপ্ৰেক্ষিতত আমাৰ যোনসমূহ সাধাৰণ ঘৰৰ পৰা যোনসমূহ ল'ৰা আহে সাধাৰণ ঘৰৰ পৰা যোনে ৰাজনীতি কৰিবলৈ আহে ছাত্ৰ সংগঠন কৰি ৰাজনীতি কৰিবলৈ অহা বা এই যোনসমূহ আমাৰ যোনসমূহ ধৰি লওক কংগ্ৰেছৰ জাতীয় আপোনাৰ ইউথ কংগ্ৰেছ কৰি বা NSY কৰি যোনখিনি ল'ৰা আহিছে সেইখিনি ল'ৰা গুৰুত্বই নাই সেইখিনি আপোনাৰ ক'বলৈ শুনিবলৈ বেয়া কুকুৰ বা আপোনাৰ ঘৰত থকা যোনসমূহ পোহনীয়া জন্তু যে সেই জন্তুৰ নিচিনা খটুৱাই কিন্তু লাষ্টত গৈ পেলাই আপোনাৰ যোনটো খেতি কৰাৰ ফল সেই ফলটো কিন্তু সেই কংগ্ৰেছৰ লিডাৰবিলাকৰ নেতাকৰ্মী পুতেকসকলে পায় আৰু কংগ্ৰেছ দলটো সেই লিডাৰ কেইজনমান মুষ্টিমীয় ব্যক্তিৰ আপোনাৰ আঙুলিৰ মূৰত কংগ্ৰেছ দলটো নাচি আছে আৰু সেইটো কাৰণে আজিৰ সময়ছোৱাত অসমত কংগ্ৰেছ দলৰ যি দুৰৱস্থা সেই মুষ্টিমীয় কেইজনমান ব্যক্তিৰ কাৰণে কাৰণ তেখেতসকলৰ কোনো ধৰণৰ এজেণ্ডা নাই অসমখনক ভাল পোৱাৰ কোনো ধৰণৰ অসমখনৰ কাৰণে কাম কৰা কোনো ধৰণৰ চিন্তাধাৰা নাই কোনো ধৰণৰ তেনেকুৱা অসমখনক আমি কেনেকৈ উন্নতি কৰিব পাৰোঁ আজি যে ইমান ধৰণৰ আমাৰ বিশেষকৈ আজি নগাঁৱত 25 তাৰিখে আমাৰ সন্মানীয় ৰূপ শৰ্মা ডাঙৰীয়া আজি আমাৰ চিটি বাছৰ ব্যৱস্থা কৰিছে তো এনেকুৱা ধৰণৰ প্ৰগতিশীল চিন্তাধাৰা কিন্তু কংগ্ৰেছৰ মানে নেতাসকলৰ মূৰত আমি আগতে দেখিবলৈ পোৱা নাযায় তেখেতসকলৰ এটাই কথা যে কেনেকৈ হাত পুৰুষলৈকে সম্পত্তি গঢ়িব লাগে আৰু সেই সম্পত্তিৰ দ্বাৰা কেনেকৈ নিজে ৰাজভোগ কৰিব লাগে সেই চিন্তাধাৰা ভাল দামী ৰেষ্টুৰেণ্টত খোৱাৰ ধান্দা সেই ৰেষ্টুৰেণ্টত আপোনাৰ আমাৰ ইয়াৰে কোনোবা এজন নেতাই সেই গুৱাহাটীৰ কেইবাখনো ৰেষ্টুৰেণ্টত খাই বৈ বাকী কৰাৰ কথা আমি মাজে মাজে নিউজত পাওঁ তো তেনেকুৱা ধৰণৰ চিন্তাধাৰা তেনেকুৱা ধৰণৰ পৰিপ্ৰেক্ষিতত আমি এটা কথাই ক'ম যে কংগ্ৰেছৰ যি বংশবাদৰ চৰিত্ৰ সেই চৰিত্ৰই কিন্তু অকল কংগ্ৰেছ দলটোৰ ক্ষতি কৰা নাই কংগ্ৰেছ দলৰ লগতে আমাৰ ৰাষ্ট্ৰখনৰ পৰা আমাৰ অসমখনৰো ক্ষতি কৰিছে কাৰণ আমাৰ যেতিয়া আমাৰ যোনখিনি তলৰ পৰ্যায়ৰ লিডাৰসমূহ সেই লিডাৰসমূহৰ যেতিয়া তেনেকুৱা ধৰণৰ নিজৰ চিন্তাধাৰা আগবাঢ়ি আহে যে ৰাষ্ট্ৰখনৰ কাৰণে কাম কৰিম দলটোৰ কাৰণে কাম কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত মুষ্টিমীয় লিডাৰকেইজনে যেতিয়া নিজৰ কথাৰ ওপৰত তেখেতসকলক আগবাঢ়িব নিদিয়ে তেনেস্থলত তেখেতসকলৰ মন ভাঙে আৰু আমাৰ নিচিনা সাধাৰণ ঘৰৰ পৰা ওলাই অহা সচেতন যুৱক যোনে ৰাজনীতিত কিবা এটা কৰিম বুলি আগবাঢ়ি আছে তেনেকুৱা ধৰণৰ সেই সহস্ৰজন মানে সাধাৰণ যুৱক বা সাধাৰণ ঘৰৰ পৰা অহা ল'ৰাৰ মনোবল ভাঙি যায় আৰু তাৰ পিছতে এটা শুদ্ধ সবল ৰাজনৈতিক পৰিৱেশৰ পৰা আমি বঞ্চিত আপোনাৰ যি কংগ্ৰেছ দল আছে সেই কংগ্ৰেছ দল হৈছে আপোনাৰ স্বাধীনোত্তৰ কালৰ যি মুছলিম লীগ সেই মুছলিম লীগৰ এক নব্য সংস্কৰণ যেনেকৈ মুছলিম লীগে গ্ৰুপিঙৰ জৰিয়তে অসমখনক বাংলাদেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিলে আৰু তাৰ পিছত গোপীনাথ বৰদলৈ আদি কৰি তেনেকুৱা ধৰণৰ আমাৰ স্বনামধন্য পুৰুষসকলৰ নেতৃত্বত অসম আজি ভাৰতবৰ্ষৰ লগত সংযুক্ত হৈ আছে আৰু সেইখিনি সময়ত যিখিনি মুছলিম লীগৰ মানুহ আছিলে সেই মুছলিম লীগৰ মানুহখিনিয়ে পিছৰ কালত কংগ্ৰেছৰ লগত সংযুক্ত হৈ সেই যোনটো পুৰণা চিন্তা যে অসমক বাংলাদেশৰ লগত চামিল কৰাৰ যি চিন্তা সেই চিন্তাটো তেখেতৰ মন মগজুত তেতিয়াৰ পৰা আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে তেখেতসকলে কংগ্ৰেছৰ সময়ত IMDT বিল আনি কেন্দ্ৰত IMDT বিল আনি অবৈধ প্ৰব্ৰজনৰ দ্বাৰা অসমৰ যি ভূমি সেই ভূমি আপোনাৰ হস্তগত কৰাৰ লগতে অসমৰ যি সাংস্কৃতিক বা যি আৰ্থ সামাজিক সমগ্ৰ যি দিশসমূহ সেই দিশসমূহৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে